আপুনি বাৰু ওলা উবাৰ বা ৰেপিডৰ নিচিনা বা আৰবান কোম্পানীৰ নিচিনা এটা এপ্লিকেশ্যন বনাম বুলি ভাবি আছে নেকি? যদিহে ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে যদিহে আপুনি ওলা উবাৰ বা আৰবান কোম্পানী বা এই ধৰণৰ অন ডিমাণ্ড ছাৰ্ভিচৰ ওপৰত এটা এপ্লিকেশ্যন বনাম বুলি ভাবি আছে, তেতিয়াহ'লে এই এপ্লিকেশ্যনটোত কি কি পাৰ্ট থাকে, কেনেকৈ মেনেজ কৰা হয়, কি কি সেটিংছ থাকে, এই ধৰণৰ কথাখিনি আমি পাতিবৰ কাৰণে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। নমস্কাৰ, মোৰ নাম স্পন্দন, মই উজু দিবাগৰ ফাউণ্ডাৰ। উজু দিবাগৰ জৰিয়তে আমি কম খৰচত আৰু সহজে কেনেকৈ IT সলিউশ্যনছবোৰ আপোনালোকৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰি আহিছোঁ। এতিয়া এই সকলো ধৰণৰ এপ্লিকেশ্যনবোৰ মিলাই পেলাই এটা কেটেগৰী হয়, সেইটোক অন ডিমাণ্ড ছাৰ্ভিচ এপ্লিকেশ্যন বুলি কোৱা হয়। তাৰ মানে কাষ্টমাৰৰ যেতিয়া কিবা এটা বস্তুৰ প্ৰতি ডিমাণ্ড থাকিব, সেই ডিমাণ্ডটো তেওঁলোকে এপৰ জৰিয়তে জনাব পাৰিব আৰু সেই এপটোত তেতিয়া যোনে যোনে সেই ছাৰ্ভিচটো প্ৰভাইড কৰে, যোনটোক আমি প্ৰভাইডাৰ বুলি কওঁ, ছাৰ্ভিচ প্ৰভাইডাৰ বুলি কোৱা হয় বা চেলাৰ বুলিও ক'ব পাৰে, সেই মানুহখিনিলৈ এই ইনফৰমেশ্যনটো যায় যে অমুক জেগাত এজন কাষ্টমাৰৰ এই বস্তুটোৰ প্ৰতি প্ৰয়োজন আছে আৰু সেই ছাৰ্ভিচ প্ৰভাইডাৰজন তেতিয়া কাষ্টমাৰজনৰ লোকেশ্যনত গৈ এই ছাৰ্ভিচটো কমপ্লিট কৰে। গতিকে এই গোটেই প্ৰচেছটো কেনেধৰণে কমপ্লিট হয়, গোটেই ৰোড মেপটো মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ ওচৰত এক্সপ্লেইন কৰিবলৈ কাৰণে আহিছোঁ। এতিয়া প্ৰথমতে ইয়াতে 3টা পাৰ্ট থাকে। এটা কাষ্টমাৰ পাৰ্ট, ছেকেণ্ডটো ছাৰ্ভিচ প্ৰভাইডাৰ আৰু থাৰ্ডটো হৈছে এডমিন। এতিয়া ছাৰ্ভিচ প্ৰভাইডাৰ চেলাৰ বুলিও কওঁ, কেতিয়াবা ছাৰ্ভিচ প্ৰভাইডাৰ বুলিও কওঁ, একেই ধৰণৰ কথা। এতিয়া প্ৰথমতে হ'ল যে এটা আমাক কাষ্টমাৰৰ এপ লাগিব। কাষ্টমাৰৰ এপটো এণ্ড্ৰইডো হ'ব পাৰে, iOS-ও হ'ব পাৰে বা ইভেন আপোনালোকে ৱেবছাইটো বনাব পাৰে। চিমিলাৰলি ছাৰ্ভিচ প্ৰভাইডাৰৰ কাৰণে যোনটো এপ হ'ব, সেইটো এণ্ড্ৰইডো কৰিব পাৰে, iOS-ও কৰিব পাৰে বা দুটাও কৰিব পাৰে বা তাৰ কাৰণেও এটা আপুনি চেলাৰৰ কাৰণে পেনেল বা ডেছবৰ্ড বনাব পাৰে। ঠিক এনেধৰণে এডমিনৰ কাৰণে জেনেৰেলি ৱেব ডেছবৰ্ড বনোৱা হয়। এতিয়া এই কাষ্টমাৰৰ যোনটো পেনেল থাকে বা কাষ্টমাৰৰ যোনটো ৱেবছাইট থাকিব বা যোনটো এপ থাকিব, তাৰ পৰা কাষ্টমাৰজনে প্ৰথমতে যিটো বস্তুৰ ওপৰত আমাৰ ছাৰ্ভিচটো আমি দিব বিচাৰিছোঁ, সেইটোৰ প্ৰতি ৰিকুৱেষ্ট দিব। এতিয়া ধৰি ল'লোঁ যে ওলা বা উবাৰৰ নিচিনাকৈ হ'লে যে আমাৰ এখন গাড়ীৰ প্ৰতি ৰিকুৱাৰমেণ্ট আছে। ধৰি লোৱা হ'ল যে কোনোবা এজন কাষ্টমাৰক যিকোনো এটা লোকেশ্যনৰ পৰা এখন গাড়ী লাগে। তেওঁ এপটো খুলিলে আৰু গাড়ীখন বুক কৰিলে। এই গাড়ীখন বুক কৰাৰ লগে লগে সেই এপ্লিকেশ্যনৰ পৰা ইনফৰমেশ্যনটো এডমিন পেনেললৈ লৈ যাব। এতিয়া এই এডমিন পেনেলৰ পৰা আমি দুই ধৰণে বস্তুটো হেণ্ডেল কৰিব পাৰোঁ। প্ৰথমটো হৈছে অট'মেটিকেলি আমি যিকোনো এজন ভেণ্ডৰ বা চেলাৰলৈ এইটো বস্তুটো এছাইন কৰিব পাৰোঁ বা মেনুৱেলি এছাইন কৰিব পাৰোঁ। মেনুৱেলি এছাইন কৰাটো কেনেধৰণৰ হয় যে আমি যেতিয়া কাষ্টমাৰৰ অৰ্ডাৰটো পাম, এডমিনজনে মেনুৱেলি তেওঁৰ ডেছবৰ্ডত দেখা পাব যে কাষ্টমাৰজনৰ অৰ্ডাৰটো আহিছে আৰু সেই অৰ্ডাৰটো তেওঁ চিলেক্ট কৰি পেলাই কোনজন ড্ৰাইভাৰলৈ দিব বা কোনজন প্ৰভাইডাৰলৈ দিব, সেইটো তেওঁ মেনুৱেলি চিলেক্ট কৰিব লাগে। তাত অসুবিধাটো এই ধৰণৰ যে তাতে এজন এডমিনে অনবৰতে সেই কামটো কৰি থাকিব লাগে। তাৰ সলনি আমি কি কৰিব পাৰোঁ, আমি অট'মেটিক এছাইনৰ ছিষ্টেমটো কৰিব পাৰোঁ। এতিয়া অট'মেটিক এছাইনৰ যোনটো ছিষ্টেম আছে, সেইটোক আমি 3টামান পাৰ্টত বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ। প্ৰথম পাৰ্টটো হৈছে যে আমি কাষ্টমাৰৰ পৰা যিজন চেলাৰ বা প্ৰভাইডাৰ ওচৰত আছে, তেওঁক আমি এল'কেট কৰি দিব পাৰোঁ। যিজন মানুহ কাষ্টমাৰজনৰ সকলোতকৈ ওচৰত আছে, তেওঁক আমি এছাইন কৰি দিব পাৰোঁ। তাৰ ফলত কি হ'ব যে প্ৰভাইডাৰজন কাষ্টমাৰৰ ওচৰত সোনকালে পাব। 1 নম্বৰ। 2 নম্বৰ আমি কি কৰিব পাৰোঁ যে আমি প্ৰত্যেকজন প্ৰভাইডাৰ, সেই এৰিয়াটোত থকা প্ৰত্যেকজন প্ৰভাইডাৰলৈ নটিফিকেশ্যন পঠাব পাৰোঁ আৰু তাৰ ভিতৰত যোনজন প্ৰভাইডাৰে প্ৰথম একচেপ্ট কৰিব, তেওঁক আমি অৰ্ডাৰটো দি দিব পাৰোঁ। এইটো 2 নম্বৰ। তৃতীয় পইণ্টটো এনেকুৱা হ'ব পাৰে যে আমি গোটেই প্ৰভাইডাৰখিনিক এজন এজনকৈ 30 ছেকেণ্ডৰ মূৰে মূৰে তেওঁলোকলৈ নটিফিকেশ্যন পঠাই থাকিলোঁ। প্ৰথমতে হয়তো একদম ওচৰত থকাজনলৈ পঠালোঁ, তেওঁ যদি 30 ছেকেণ্ডৰ ভিতৰত একচেপ্ট নকৰে, তেতিয়াহ'লে আন এজনলৈ পঠালোঁ। সেই ধৰণে আমি কৰি থাকিব পাৰোঁ। 3 নম্বৰ ধৰণটো জেনেৰেলি ওলা বা ৰেপিডো নিচিনা এপ্লিকেশ্যনবোৰত তেওঁলোকে ফ'ল' কৰা দেখা যায়। এতিয়া ধৰি ল'লোঁ যে যিকোনো এজন চেলাৰলৈ আমি ইনফৰমেশ্যনটো পঠালোঁ, তেওঁ যোনটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰটো একচেপ্ট কৰিলে। এই অৰ্ডাৰটো একচেপ্ট কৰাৰ পাছত কি হ'ব, তেওঁ কাষ্টমাৰৰ ডিটেইলছটো দেখা পাব। যেনে কাষ্টমাৰৰ ফোন নম্বৰ দেখা পাব, তেওঁ কাষ্টমাৰৰ এড্ৰেছটো দেখা পাব। সেই এড্ৰেছটোত তেওঁ গুগল মেপৰ জৰিয়তে গৈ পেলাই কাষ্টমাৰজনৰ লোকেশ্যনলৈ যাব পাৰে। এতিয়া এই গোটেই ভিডিঅ'টোত আমি যদিও ওলা উবাৰৰ কথা কৈছোঁ, এইটো আপুনি আৰবান কোম্পানীৰ নিচিনাও কৰিব পাৰে। আমি ইতিমধ্যে মিস্ত্ৰীৰ কাৰণে হওক, এই ধৰণৰ যোনবোৰ ছাৰ্ভিচেছ আছে, প্লাম্বিং হ'ব পাৰে, ইলেক্ট্ৰিকেল হ'ব পাৰে বা ইভেন আমি হোম থিয়েটাৰৰ কাৰণেও এই ধৰণৰ এপ্লিকেশ্যন ইতিমধ্যে আমি বনাইছোঁ। এতিয়া এই কাষ্টমাৰৰ ওচৰলৈ যেতিয়া চেলাৰজন গৈ থাকিব, সেই অপশ্যনটো কাষ্টমাৰে ৰিয়েল টাইমত ট্ৰেক কৰি থাকিব পৰা ফাংচনেলিটিটো আমি দিব পাৰোঁ। যিটো ধৰণে আমি ওলা বা উবাৰত দেখা পাওঁ যে গাড়ীখন কোনখিনিতে আহি পাইছে আমি চাই থাকিব পাৰোঁ। সেইটোক ৰিয়েল টাইম ট্ৰেকিং বুলি কোৱা হয়। ৰিয়েল টাইম ট্ৰেকিং টেকন'লজিটো অকণমান এক্সপেঞ্চিভ হয়, গতিকে আপোনালোকে সেইটো কৰিবও পাৰে, নকৰিবও পাৰে। সেইটো পিছত কৰিবৰ কাৰণেও আপোনালোকে ৰাখি থ'ব পাৰে, অপশ্যনেল হিচাপে আপোনালোকে ৰাখি থ'ব পাৰে। সেইটো নকৰিলে কাষ্টমাৰজনে এইটো গম পাব যে চেলাৰজন আহি আছে, কিন্তু কোন জেগাত আহি আচলতে পাইছে। চেলাৰজন কাষ্টমাৰৰ তাত পোৱাৰ পিছত
ধৰি ল'লোঁ যে তেওঁ এতিয়া গাড়ীত বহিলে আৰু তেওঁ এতিয়া যাব, তাৰ কাৰণে কাষ্টমাৰৰ পৰা OTP-টো ল'ব পাৰে আৰু কাষ্টমাৰৰ পৰা এখন ফটো উঠাব পাৰে যে আমি এইটো সময়ত ষ্টাৰ্ট কৰিছোঁ। এই দুইটা অপশ্যন আমি কৰিব পাৰোঁ। যদিহে প্লাম্বিং, ইলেক্ট্ৰিকেল বা এই ধৰণৰ কাম থাকে তেতিয়াহ'লে আমি জেনেৰেলি ছাজেষ্ট কৰোঁ OTP-ৰ উপৰিও এখন তেওঁৰ ফটো দিয়াটো আমি ছাজেষ্ট কৰোঁ। কাৰণ ইয়াতে যিহেতু মেন পাৱাৰ থাকে, যিহেতু লেবাৰ ইয়াতে কৰিব লগা থাকে, তাত কি হয় যে কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। সেইটো নহ'বলৈ কাৰণে বা হ'লে ছেফটিৰ কাৰণে এখন ফটো আমি উঠোৱাটো ছাজেষ্ট কৰোঁ। এতিয়া এই ফটোখন উঠোৱাৰ লগে লগে আমি আৰু এটা একনলেজমেণ্টৰ কাৰণে এখন নটিফিকেশ্যন দিব পাৰোঁ যে যি ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আমি কোম্পানীৰ ফালৰ পৰা ফ'ল' কৰিবৰ কাৰণে কৈছোঁ চেলাৰজনক, সেই কথাখিনি আমি চেলাৰজনক আকৌ এবাৰ ৰিমাইণ্ডাৰ হিচাপে দিব পাৰোঁ যে তুমি যদি কামটো ষ্টাৰ্ট কৰিবলৈ লৈছা তেতিয়াহ'লে তুমি XYZ টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি একচেপ্ট কৰিব লাগিব আৰু এইমতেই কৰিব লাগিব। তাৰ জৰিয়তে আমি কাষ্টমাৰ ছেটিছফেকশ্যনটো ইনক্ৰিজ কৰিব পাৰোঁ বা কাষ্টমাৰে আমাক তেতিয়া আমাৰ ছাৰ্ভিচটো বেছিকৈ ভাল পাব। কামটো আৰম্ভ কৰাৰ পিছত যেতিয়া কামটো শেষ হ'ব তেতিয়া একেই ধৰণে ভেণ্ডৰ বা প্ৰভাইডাৰজনে কাষ্টমাৰৰ পৰা এটা OTP বিচাৰিব যে এইটো জবটো হৈ গ'ল, জব কমপ্লিশ্যনৰ কাৰণে এটা OTP বিচাৰিব। সেই OTP দি দিয়াৰ লগে লগে তেওঁৰ জবটো কমপ্লিট হিচাপে দেখাব। তাৰ লগে লগে তাতে কিমান অৰ্ডাৰৰ টোটেলটো আহিব আৰু সেই অৰ্ডাৰৰ টোটেলটো তেওঁলোকে কাষ্টমাৰে যিকোনো পে'মেণ্ট মেথড ইউজ কৰি পেলাই, সেইটো UPI হ'ব পাৰে বা কেছ হ'ব পাৰে বা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড ইউজ কৰি পেলাই তেওঁলোকে পে'মেণ্ট কৰি পেলাই অৰ্ডাৰটো কমপ্লিট কৰিব পাৰিব। কমপ্লিট হোৱাৰ লগে লগে সেইটো এডমিন পেনেলত নটিফিকেশ্যন হিচাপে যাব। চিমিলাৰলি সেইটো চেলাৰৰ তাতো নটিফিকেশ্যন হিচাপে যাব যে এই মানুহজনে, এই চেলাৰজনে বা এই ভেণ্ডৰজনে এই অৰ্ডাৰটো কমপ্লিট কৰিলে। সেই অৰ্ডাৰৰ কমপ্লিশ্যনৰ এগেইনষ্টত তেওঁৰ যোনটো পে আউট আছে সেই পে আউটটো লগে লগে তাত দেখা পাব আৰু এডমিনে যেতিয়াই ইচ্ছা কৰে সেইটো ডেইলি হ'ব পাৰে, উইকলি হ'ব পাৰে, বাই উইকলি হ'ব পাৰে বা মান্থলি হ'ব পাৰে, যেনেকৈ তেওঁলোকে ভেণ্ডৰবোৰক পে কৰিম বুলি ভাবে সেইমতে তেওঁলোকে ডেছবৰ্ডৰ পৰা পে কৰি পেলাই এই গোটেই বস্তুখিনি দেখুৱাব পাৰিব। ইয়াৰ ফলত কি হয় যে প্ৰত্যেকটো ষ্টেপছ বা প্ৰত্যেকটো অৰ্ডাৰ খুব ভালকৈ অৰ্গেনাইজ হৈ থাকে আৰু তাৰ লগতে এইখিনিৰ ট্ৰান্সপাৰেঞ্চিটো মেইনটেইন হয়। তাৰ ফলত ভেণ্ডৰবোৰেও ইয়াতে কাম কৰি পেলাই বা চেলাৰবোৰেও এপ্লিকেশ্যনটোত কাম কৰি পেলাই ভাল পায়। অন ডিমাণ্ড ছাৰ্ভিচ এপ্লিকেশ্যন বনোৱা আমাৰ ইতিমধ্যে যথেষ্টখিনি এক্সপিৰিয়েঞ্চ আছে। আমি ড্ৰাইভাৰ বুকিঙৰ কাৰণে এপ্লিকেশ্যন বনাইছোঁ, আমি অ'লা বা উবাৰৰ নিচিনা কেব বুকিঙৰ কাৰণে এপ্লিকেশ্যন বনাইছোঁ, আমি ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ বা এই ধৰণৰ যোনবোৰ হোম ছাৰ্ভিচেছ আছে তাৰ কাৰণেও আমি এপ্লিকেশ্যন বনাইছোঁ। চিমিলাৰলি আমি টিউটৰৰ কাৰণেও এনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন বনাইছোঁ যোনটোৰ জৰিয়তে হোম টিউটৰ ঘৰত গৈ পেলাই তেওঁলোকে পঢ়াব পাৰে। গতিকে সেই ধৰণৰ হোম টিউটৰ বা যিকোনো ধৰণৰ এই অন ডিমাণ্ড ছাৰ্ভিচৰ যোনবোৰ এপ্লিকেশ্যন আছে এইবোৰৰ ওপৰত আমাৰ যথেষ্টখিনি এক্সপিৰিয়েঞ্চ আছে আৰু আমি যথেষ্টখিনি এপ্লিকেশ্যন ইতিমধ্যে বনাইছোঁ। যদিহে আপোনালোকেও সেনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন বনাম বুলি ভাবি আছে বা আপোনালোকেও বনোৱাৰ কাৰণে পৰিকল্পনা কৰি আছে তেতিয়াহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। যদিহে ভিডিঅ'টো এইখিনিলৈকে চাই পেলাই ভাল পালে আৰু ভিডিঅ'টো ফ্ৰুটফুল হৈছে যেন লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব। কাৰোবাৰ প্ৰয়োজন হ'ব পৰা যেন বুলি ভাবিলে ভিডিঅ'টো তেওঁলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।